এতিয়া আন এখন ছবি দেখুৱাম। প্ৰথমতে আপোনালোকে দেখিলে সংগঠনৰ লৰাই গাঁৱে গাঁৱে গৈছে, ঘৰে ঘৰে গৈছে, উজনি অসমৰ পৰা মিয়া শ্ৰমিকক বাহিৰ কৰিব বিচাৰিছে। কিন্তু সেই একেখন উজনি অসমৰ পৰাই শিৱসাগৰৰ পৰা মিয়া ত্ৰাণকৰ্তাৰ ওপৰত পুনৰ আবিৰ্ভাৱ হৈছে ইউনিছ তামুলী। মিয়া খেদা অভিযানক প্ৰত্যাহ্বান জনাইছে এইবাৰ ইউনিছ তামুলীয়ে। শিৱসাগৰলৈ কাম কৰিবলৈ 100 মিয়া ইউনিছ তামুলীয়ে লৈ আহিব। 8 ফেব্ৰুৱাৰীৰ পুৱা 10 বজাত একেলগে থাকিব 100 মিয়া। দল সংগঠনৰ নেতাক লাঠি লৈ আহিবলৈ চেলেঞ্জ দিছে ইউনিছে। নগাঁৱৰ পৰা 100 মিয়া শ্ৰমিকক শিৱসাগৰলৈ লৈ আহিব ইউনিছ তামুলীয়ে। ইয়াৰ পূৰ্বেও আপোনালোকে দেখিবলৈ পাইছিল এফালে জাতীয় সংগঠনৰ নেতৃত্বই মিয়া বিচাৰি ঘূৰি ফুৰিছিল, মিয়া খেদিব বিচাৰিছিলে। আৰু মিয়া খেদাৰ নামত অৱশ্যে বহু খিলঞ্জীয়া গৰিয়ামৰীয়া বা দেশী মানুহক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল সংগঠনসমূহে, দেশী সংগঠনসমূহে। আৰু এইবাৰো অৱশ্যে মিয়া বিচৰা অভিযান আৰম্ভ হৈছে। আৰু সমান্তৰালভাৱে ইয়াৰ পূৰ্বতে যিজনে ইউনিছ তামুলীয়ে মাত মাতিছিল, এইবাৰো ইউনিছ তামুলী পুনৰ সৰবোৱা পৰিলক্ষিত হৈছে। এইবাৰতো এক প্ৰকাৰ চেলেঞ্জ দি দিছে যে মই লৈ আহিম 100 মিয়া শিৱসাগৰত, কোনে কি কৰিব পৰা চাই লওক। ইউনিছ তামুলীৰ মন্তব্য। কিছু সময় পূৰ্বে এটা বাতৰিত দেখিলোঁ কেইজনমান যুৱকে, যি কামৰূপৰ হয়, আমাৰ শিৱসাগৰৰ নহয়, স্থানীয়, আমাৰ তাতে গৈ থিতাপি লৈছে। তো যি নহওক, তো এই কেইজনমান যুৱক দেখিলোঁ শিৱসাগৰত লাঠি লৈ ঘূৰি ফুৰিছে মিয়া মাৰিবলৈ। লাঠি লৈ ঘূৰি ফুৰা দেখিছোঁ আৰু মানুহক সজাগ কৰিছে। মই আপোনালোকক কৈছোঁ, অহা 8 তাৰিখ যিকেইজন যুৱকে লাঠি লৈ ঘূৰি ফুৰিছে, অহা 8 তাৰিখ দিনৰ 10 বজাত, একদম ফাইনেল শুনি লওক, অহা 8 তাৰিখ দিনৰ 10 বজাত শিৱসাগৰ জেঙনিকটীয়াত প্ৰায় 100 মান মিয়া যুৱক আহিব। দিনৰ 10 বজাত শিৱসাগৰ জেঙনিকটীয়াত 100 মান মিয়া যুৱক আহিব কাম কৰাবলৈ। মোৰ এটা বিশেষ কাম আছে, মই কাম কৰাবলৈ আনিম শিৱসাগৰ জেঙনিকটীয়াত দিনৰ 10 বজাত। আকৌ শুনি লওক, যিসকল যুৱকে হাতত লাঠি লৈ যিবিলাক ভাওনা কৰি আছে, সেইসকলক কৈছোঁ, দিনৰ 10 বজাত অহা 8 তাৰিখে মই প্ৰায় 100 মিয়া যুৱক আনি মোৰ এটা কাম আছে শিৱসাগৰ জেঙনিকটীয়াত লগাম। কোনোবা যদি মাইকা লাল আছে, এই যেনেকৈ এতিয়া লাঠি লৈ নাটক কৰি আছে, লাঠি লৈ আহিব, খালী হাতে নাহিব দেই, লাঠি লৈ আহিব, শিৱসাগৰ জেঙনিকটীয়াত আহি উপস্থিত হ'বহি। চাওঁ কাৰ কিমান দম দেই। কৈ থৈছোঁ, অহা 8 তাৰিখ দিনৰ 10 বজাত শিৱসাগৰ জেঙনিকটীয়াত মই নগাঁৱৰ পৰা 100 মিয়া শ্ৰমিক আনি এটা কামত লগাম। কোনোবা যদি মাইকা লাল আছে, আহি দেখাব জেঙনিকটীয়াত, কিন্তু খালী হাতে নাহিব। যিটো লাঠি লৈ আছে তেনেকৈ লাঠি লৈ আহিব। আপোনালোকক জনাই থলোঁ, অহা 8 তাৰিখ দিনৰ 10 বজাত জেঙনিকটীয়া চাৰিআলিত।